মই ৰীতা নতুন বছৰটো যাতে সকলোৰে সুখ সমৃদ্ধিপূৰ্ণ হওক তাৰে কামনা কৰিলোঁ। যোৱা বছৰত যি আপোনালোকে ভুক্তভোগী হ'বলগীয়া হ'ল, যিখিনি বেয়া তাক পাহৰি নতুন হিচাপে নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ শিকক। এই বছৰটোৰ সম্পূৰ্ণৰূপে সুন্দৰ হিচাপে গঢ় দিবলৈ সক্ষম হওক। যদি কিবা সমস্যাত ভুগি আছে তেনেহ'লে আপোনালোকে তাৰ সমাধান বিচাৰি হাহাকাৰ কৰি ফুৰিছে, তেনেহ'লে এটা এটলিষ্ট 13 ৰিডিং এনে ধৰণৰ কাৰ্ডৰ পৰা ৰিডিং কৰি আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে, তাৰ সমাধানো কি, তেনেকৈ দেখুৱাই দিবলৈ সক্ষম হৈছোঁ। যিসকল ব্যক্তিয়ে মোৰ লগত যোগাযোগ কৰি এটলিষ্ট এটা ৰিডিঙো লৈছে, তেওঁলোকৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আহিছে বুলি মোক জনাইছে। তো মই নথৈ আনন্দিত আপোনালোকক এই কথাটো শ্বেয়াৰ কৰিব পাই। চ' আপোনালোকেও ল'ব পাৰিব। সমস্যাসমূহ থাকিলে সমাধান থাকিবই, আপোনালোকে পদক্ষেপ ল'ব লাগিব। চ' যোগাযোগ কৰিব। আৰু লগতে এক্সেছ বাৰ্ছৰ থেৰাপিটো মানুহৰ 32টা মগজত থকা 32টা পইণ্টত দিয়া হয়, আৰু এই থেৰাপিটো লৈও জীৱনত বহু ধৰণৰ পৰিৱৰ্তন হোৱা দেখা গৈছে। বেমাৰ আজাৰৰ পৰা ধৰি লৈ আপোনাৰ নিগেটিভ থটখিনি নাইকিয়া হৈ যায় ব্ৰেইনৰ পৰা, আৰু পজিটিভখিনি আহিবলৈ আৰম্ভ কৰে, আৰু তাৰ ফলত মানুহৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন হোৱা দেখা গৈছে। অসমত এতিয়া গোটেই পৃথিৱীতে এটা জনপ্ৰিয় থেৰাপি হয় এক্সেছ বাৰ্ছ থেৰাপি। মই অসমৰ বিভিন্ন জেগাত তাৰ প্ৰশিক্ষণ দি আছোঁ। চ' আপোনালোকে যদি এক্সেছ বাৰ্ছৰ প্ৰশিক্ষণটো লৈ নিজক এটা সুন্দৰ সফল জীৱন দিয়াৰ সক্ষম কৰি লোৱাৰ লগতে আনৰো ভাল কৰিবলৈ সক্ষম হ'ব, আৰু তাৰ দ্বাৰা আপুনি স্বাৱলম্বী হ'ব পাৰিব। যদি আপোনালোকে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি আছে, এক্সেছ বাৰ্ছৰ থেৰাপিৰ প্ৰশিক্ষণটো লৈও আপোনালোকে নিজকে স্বাৱলম্বী কৰিব পাৰিব। নতুন বছৰত নতুন হিচাপে জীৱনটো আৰম্ভ কৰিব পাৰিব। আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ প্ৰশিক্ষণটো ল'ব বিচাৰে, তেনেহ'লে মোক যোগাযোগ কৰিব আৰু স্বাৱলম্বী হোৱাৰ নিজৰ পথ এটা বাছি ল'ব পাৰিব, যদি বিচাৰি আছে স্বাৱলম্বী হোৱাৰ পথ। আৰু আপোনালোকে যোগাযোগ কৰিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ। সকলোৱে জীৱন পৰিৱৰ্তন হওক, সুখ সমৃদ্ধিপূৰ্ণ এটা জীৱন যাপন কৰিবলৈ সক্ষম হওক। লাভ ইউ অল। গড ব্লেছ ইউ। বাই বাই।